সকলোকে নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মই এষ্ট্ৰলজাৰ জ্যোতিষৰত্ন বিকে শাস্ত্ৰীয় দেৱগুৰু এষ্ট্ৰলজিলৈ। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ' চাই ভাল পায় তেন প্লিজ লাইক কৰিব, লগতে বেল আইকনটো টিপিব যাতে কোনো দৰকাৰী ভিডিঅ' মিছ নহয়। কাৰণ ইয়াত যিসমূহ টিপ দিম সেইসমূহে আপোনালোকক অলপ যে সহায় কৰিব সেয়া মই শতাংশই গ্ৰান্টি দিছোঁ। 2024 বৰ্ষৰ বহাগ মাহৰ পৰা আৰম্ভ হ'বলগীয়া অসমীয়া নতুন বছৰৰ তুলা ৰাশিৰ ৰাশিফল ইয়াত আগবঢ়াইছোঁ, য'ত শুভ ফলৰ লগতে বিভিন্ন ৰাশিৰ শুভ ৰং, শুভ সংখ্যা, শুভ বাৰ, শুভ গ্ৰহ, শুভ তিথি, শুভ দিশ আদিসমূহ ভিডিঅ'টোৰ শেষত উল্লেখ কৰা হৈছে। আৰু লগতে এই বৰ্ষটোৰ বাবে বৰ্ষচক্ৰৰ গণনাৰ ফলাফলো উল্লেখ কৰা হৈছে। লগতে এই ৰাশিৰ জাতক জাতিকাসকলৰ আয় ব্যয়ৰ সম্পূৰ্ণ স্থিতিও উল্লেখ কৰা হৈছে। গতিকে ভিডিঅ' স্কিপ নকৰাকৈ চাই থাকিব যাতে কোনো দৰকাৰী কথা থাকি নাযায়। এইখিনি এটা কথা কওঁ যে জন্ম ৰাশিৰ যি গ্ৰহত চন্দ্ৰ বহি আছে সেয়া আমাৰ ৰাশি, আৰু যিসকল জাতক জাতিকাৰ জন্ম কুণ্ডলী নাই তেখেতসকলে নাম ৰাশিৰ ওপৰত নিৰ্ভৰ কৰি ৰাশি বিচাৰ কৰিব। আৰু এই বিশ্লেষণসমূহ গোচৰৰ ওপৰত ভিত্তি কৰি কৰা হৈছে, ইয়াত সমূহীয়াভাৱে কৰা হৈছে, গতিকে জাতক জাতিকা ভেদে ভিন্ন ফল লাভ কৰিব। এতিয়া আহোঁ এই অসমীয়া নতুন বছৰ তুলা ৰাশিৰ ৰাশিফললৈ। তুলা ৰাশি হ'ল ৰাশি চক্ৰৰ সপ্তম ৰাশি। নক্ষত্ৰ মণ্ডলৰ নক্ষত্ৰ নং 14, 15 আৰু 16লৈ এই ৰাশি গঠিত হৈছে। চিত্ৰা নক্ষত্ৰৰ শেষৰ 2 পাত, ছাতি নক্ষত্ৰৰ 4 পাত আৰু বিশাখা নক্ষত্ৰৰ 3 পাতেৰে এই ৰাশি গঠিত হৈছে। এই ৰাশিৰ জাতক জাতিকাসকলৰ নামৰ প্ৰথম আদ্যাক্ষৰ হ'ল ৰ আৰু দন্তীয়া ত। এই ৰাশিৰ অধিপতি গ্ৰহ হ'ল শুক্ৰ। এই ৰাশিৰ জাতক জাতিকাসকল সাধাৰণতে বিদ্যানুৰাগী, বহুভাষী, জ্যোতিষশাস্ত্ৰৰ জ্ঞানী, উচ্চাভিলাষী আৰু কঠোৰ পৰিশ্ৰমী হয়। এই অসমীয়া নতুন বছৰত এই ৰাশিৰ জাতক জাতিকাসকলৰ গোচৰ অনুসৰি পঞ্চমত মংগল আৰু শনি, ষষ্ঠত বুধ, শুক্ৰ আৰু ৰাহু, সপ্তমত ৰবি আৰু বৃহস্পতি, অষ্টমত চন্দ্ৰ, দ্বাদশত কেতু অৱস্থান কৰি এই ৰাশিৰ জাতক জাতিকাসকলৰ এই বৰ্ষটোৰ বাবে শুভাশুভ ফলসমূহ নিৰ্ধাৰণ কৰিছে। এতিয়া আহোঁ 2024 বৰ্ষৰ বহাগ মাহৰ পৰা আৰম্ভ হ'বলগীয়া অসমীয়া নতুন বছৰৰ তুলা ৰাশিৰ শিক্ষাৰ ক্ষেত্ৰলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে শিক্ষাৰ ক্ষেত্ৰটোত অতি সুন্দৰ ফল লাভ কৰিব। মনৰ আশাসমূহ পূৰণ হোৱা দেখা যায়। এই বৰ্ষটোত শিক্ষাৰ যোগেদি জীৱনত আগবাঢ়ি যাবলৈ আপুনি সক্ষম হ'ব। শিক্ষাৰ ক্ষেত্ৰত বিদেশ যাত্ৰাও দেখা যায়, কিন্তু ভাল ফল পাবলৈ কঠোৰ পৰিশ্ৰম কৰাটো এই বৰ্ষটোত দৰকাৰ আছে। বছৰৰ মধ্যভাগতকৈ বছৰৰ শেষৰ ভাগলৈ অতি সুফল আশা কৰিব পাৰে আৰু শিক্ষাৰ যোগেদি সমাজত নিজৰ মান প্ৰতিষ্ঠা হ'ব কিছু জাতক জাতিকাৰ। এতিয়া আহোঁ এই তুলা ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমৰ ক্ষেত্ৰলৈ। প্ৰেমৰ ক্ষেত্ৰত বহুতো শুভ ফল পাবলৈ সক্ষম হ'ব আৰু সংগীৰ লগত সৎভাৱ বৰ্তি থাকিব। এই বৰ্ষটোত কিছুৱে নতুন প্ৰেমৰ সন্ধান পাব। প্ৰেমৰ ক্ষেত্ৰত সততা বৰ্তাই ৰখাটো অতি দৰকাৰ আছে, তেহে সুফল আশা কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত তৃতীয় পক্ষৰ ব্যক্তিৰ উপস্থিতি কিছু সমস্যাত পেলাব পাৰে, গতিকে কিছু সাৱধানতা অৱলম্বন কৰা উচিত। আৰু কিছুৱে প্ৰেমৰ যোগেদিও বিবাহ কৰিবলৈ সক্ষম হ'ব পাৰে এই বৰ্ষটোত। মুঠতে প্ৰেমৰ ক্ষেত্ৰত এই বৰ্ষটো আমোদ প্ৰমোদৰে পাৰ হ'ব, গতিকে প্ৰেমৰ ক্ষেত্ৰত কোনো চিন্তা কৰিবলগীয়া থকা দেখা নাযায়। সকলো ক্ষেত্ৰতে শুভ ফল আশা কৰিব পাৰে। এতিয়া আহোঁ এই তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক ক্ষেত্ৰলৈ। আৰ্থিক ক্ষেত্ৰত অতি সুফল আশা কৰিব পাৰে। ধনৰ আগমন হ'ব আপুনি ভবাতকৈও বেছি। যথেষ্ট ধন অৰ্জন কৰিব আপুনি বেপাৰ বাণিজ্যৰ যোগেদি, আৰু যদি কোনো নতুন বেপাৰ বাণিজ্য কৰিম বুলি ভাবিছে এই বৰ্ষটোত আপুনি কৰিব পাৰে। সুন্দৰ ফল লাভ কৰিব। বিভিন্ন ধৰণৰ সুযোগ আহিব আপোনাৰ হাতলৈ, যাৰ যোগেদি অৰ্থাৎ সেই সুযোগ গ্ৰহণে আপোনাৰ জীৱনৰ গতিপথ সলনি কৰিব। কোনো নতুন উৎসৰ পৰা অৰ্থাৎ নভবা উৎসৰ পৰা আপোনাৰ ধনৰ আগমন হ'ব,
যিয়ে আপোনাৰ আৰ্থিক দিশ টনকিয়াল কৰিব। সকলো ক্ষেত্ৰতে আয়তকৈ ব্যয় কিছু বৃদ্ধি পোৱাও দেখা যায়। গতিকে ব্যয়ৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ আছে। বিনিয়োগৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰক। দীৰ্ঘম্যাদী বিনিয়োগকে হ্ৰস্বম্যাদী বিনিয়োগে আপোনাক বেছি মুনাফা দিব পাৰে, কিন্তু সুপৰামৰ্শদাতাৰ পৰামৰ্শ গ্ৰহণ কৰি বিনিয়োগ কৰিলে আপুনি সুফল আশা কৰিব পাৰে। এতিয়া এই তুলা ৰাশি জাতক জাতিকাসকলৰ অসমীয়া নতুন বছৰত কেৰিয়াৰৰ ক্ষেত্ৰলৈ। কেৰিয়াৰৰ ক্ষেত্ৰত এই ৰাশি জাতক জাতিকাসকলে অতি উন্নত ফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। কৰ্মস্থান পৰিৱৰ্তনৰ কিছু যোগ দেখা যায়। কিছুৱে কৰ্ম সংস্থাপন লাভ কৰিব পাৰিব যিসকলে আশা কৰি আছে। বেপাৰ বাণিজ্যত জড়িতসকলে সুফল আশা কৰিব পাৰে। বেপাৰ বাণিজ্য বিস্তাৰ হোৱাৰ যোগ এই বছৰটোত দেখা গৈছে। কৰ্মক্ষেত্ৰত নিজ দক্ষতা আপুনি প্ৰতিপন্ন কৰিব পাৰিব আৰু কিছুৱে নিজ দক্ষতাৰ যোগেদি পদোন্নতি ল'বলৈ সক্ষম হ'ব আৰু উচ্চপদস্থ বিষয়াৰ প্ৰশংসাৰ পাত্ৰ হ'ব। কিন্তু সকলো ক্ষেত্ৰতে পৰিশ্ৰম কৰাটো দৰকাৰ আছে আৰু পৰিশ্ৰমৰ যোগেদি এই ৰাশি জাতক জাতিকাসকলে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব এই বৰ্ষটোত। এতিয়া এই তুলা ৰাশি জাতক জাতিকাসকলৰ পাৰিবাৰিক ক্ষেত্ৰলৈ। পাৰিবাৰিক ক্ষেত্ৰত এই বছৰটোত সুফল লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা পৰিৱেশত সুখ আৰু শান্তি বিৰাজ কৰিব। পাৰিবাৰিক যিকোনো সমস্যা সমাধানৰ পথ ওলাব। পৰিয়ালত বহুতো মহত্বপূৰ্ণ কাৰ্য সমাধান হ'ব। সমাজত মান প্ৰতিষ্ঠা হ'ব আপোনাৰ যোগেদি। পৰিয়ালৰ যোগেদি আপুনি সুখ লাভ কৰিব, কিন্তু কোনো তৃতীয় পক্ষৰ ব্যক্তিয়ে কিছু সমস্যাত পেলাব পাৰে। গতিকে কিছু সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ আছে। বিবাহৰ ক্ষেত্ৰত অৰ্থাৎ বৈবাহিক জীৱনত সুখ আৰু শান্তি বিৰাজ কৰিব। জীৱনসংগীৰ যোগেদি আপুনি ধনৰ আশা কৰিব পাৰে, অৰ্থাৎ ধনৰ আগমন হ'ব। জীৱনসংগী আপুনি বিশ্বাসত ল'লে উন্নতিৰ জখলাত আপুনি বগাবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত সুখ আহিব আৰু কোনো নতুন সদস্যৰো আগমন হ'ব পাৰে আপোনাৰ জীৱনলৈ। বছৰৰ মধ্যভাগত কিছু সমস্যা আহিলেও শেষৰ ফালে এই সমস্যাসমূহ দূৰ হৈ সুন্দৰভাৱে বছৰটো অতিবাহিত হ'ব। এতিয়া এই তুলা ৰাশি জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰলৈ। স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট সুফল লাভ কৰিব আৰু বছৰটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। খোৱা বোৱাৰ ক্ষেত্ৰত কিছু ধ্যান দিয়াটো দৰকাৰ আছে। নিয়মিতভাৱে যোগা আৰু মেডিটেশ্যন কৰিলে সুফল আশা কৰিব পাৰে। কিছুৰ ক্ষেত্ৰত প্ৰেছাৰজনিত কিছু সমস্যা হ'ব পাৰে। গতিকে নিয়মিতভাৱে যোগা আৰু মেডিটেশ্যন কৰিলে আপুনি সুফল লাভ কৰিব। এতিয়া এই ৰাশিৰ এই বৰ্ষটোৰ বাবে প্ৰতিকাৰসমূহলৈ। শুভ ফল বৃদ্ধিৰ বাবে আৰু অশুভ ফলসমূহ নাশ কৰিবলৈ তলত দিয়া প্ৰতিকাৰসমূহৰ যিকোনো এটা কৰিলে সুফল লাভ কৰিব। 1. শনিবাৰ দিনাখন যদি শনি মন্দিৰত গৈ মিঠাতেলৰ চাকি দান কৰে তেন্তে থকা বাধাসমূহ দূৰ হ'ব। 2. যদি হাতৰ বুঢ়া আঙুলিত এই ৰাশিৰ জাতক জাতিকাসকলে যদি এটা ৰূপৰ ৰিং ধাৰণ কৰে তেতিয়াহ'লে হাতলৈ মা লক্ষ্মীৰ আগমন হ'ব, অৰ্থাৎ ধনৰ আগমন হ'ব। 3. প্ৰত্যেক মঙলবাৰ যদি হনুমান চালিচা পাঠ কৰে আপুনি থকা বাধাসমূহ দূৰ হ'ব। 4. প্ৰত্যেক শুকুৰবাৰে যদি বগা বস্ত্ৰ ধাৰণ কৰে তেন্তে শুভ ফলৰ মাত্ৰা বৃদ্ধি পাব। 5. শুকুৰবাৰে যদি আপুনি বিষ্ণু মন্দিৰত গৈ যদি গৰুৰ ঘিউ দান কৰে তেন্তে আপোনাৰ মনৰ আশাসমূহ পূৰণ হ'ব। 6. শুকুৰবাৰ দিনাখন যদি আপুনি বগা বস্তু বা বগা বস্ত্ৰ গণকক দান কৰে তেন্তে আপোনাৰ থকা বাধাসমূহ দূৰ হ'ব আৰু আপুনি সুফল লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া এই তুলা ৰাশি জাতক জাতিকাসকলৰ বৰ্ষচক্ৰ গণনালৈ। বৰ্ষচক্ৰ গণনা অনুসৰি এই ৰাশিৰ যিসকল জাতক জাতিকাৰ নক্ষত্ৰ নং 14 সেইসকলৰ পৰ্বতত পৰিছে, যাৰ ফল হ'ল ধনৰ আগমন। অৰ্থাৎ এই 14 নং নক্ষত্ৰৰ জাতক জাতিকাসকলে কোনো দান প্ৰতিকাৰ কৰিব নালাগে। আৰু যাৰ নক্ষত্ৰ নং 15 আৰু 16 সেই নক্ষত্ৰ চক্ৰত পৰিছে, যাৰ
আৰু গতিকে সেইসকলে বহাগ মাহৰ ভিতৰতে কোনো দৈৱজ্ঞৰ ব্ৰাহ্মণক ক'লা ছাতি দান কৰিলে থকা বাধাসমূহ দূৰ হ'ব আৰু শুভ ফলৰ মাত্ৰা বৃদ্ধি পাব। এতিয়া এই ৰাশি জাতক জাতিকাসকলৰ শুভ দিশসমূহলৈ। এই ৰাশি জাতক জাতিকাসকলৰ বাবে শুভবাৰ হ'ল শুক্ৰবাৰ, শুভ গ্ৰহ হ'ল শুক্ৰ, শুভ ৰং হ'ল বগা, শুভ ধাতু হ'ল ৰূপ, শুভ ৰত্ন হ'ল হীৰা আৰু শুভ দিশ হ'ল পূব দিশ। এই বছৰটোৰ বাবে এই ৰাশি জাতক জাতিকাসকলৰ আয় ব্যয় স্থিতি: আয় 5 গুণ, ব্যয় 2 গুণ, ধৰ্ম 4, অধৰ্ম 6, সুখ 2, দুখ 3, ধৈৰ্য 1, অধৈৰ্য 3, নিদ্ৰা 2, জাগ্ৰত 5, সুশীল 4, কুৰূপ 6। সকলো নৱগ্ৰহই আপোনাৰ জীৱন মংগলময় কৰক, তাৰে কামনাৰে ভিডিঅ'টো এটা সামৰিছোঁ আৰু সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।